নমস্কাৰ। আমাৰ এই চাপৰিখন আচলতে কিমান শ বছৰ আমিতো নাজানো, আমাৰ দেউতাহঁতেও জনা নাছিল। গতিকে আতি পূৰ্বৰ পৰা খেতি বাতি কৰি আহিছিল কৃষকসকলে, আৰু ইয়াৰ ওপৰত জীৱিকা নিৰ্বাহ, বহু পৰিয়ালৰ জীৱিকা নিৰ্বাহ হৈ আছে। কিন্তু এই ক্ষেত্ৰত কোনো চৰকাৰে চিন্তা চৰ্চা নাছিলে যে ইয়াতে ৰাণী চাপৰি বা এইখন চাপৰিত যে মানুহৰ এই দখলদাৰ মাটিবিলাকক পাট্টা দিয়াৰ কাৰণে। কিন্তু হঠাৎ এইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে ইয়াতে মাঘ বিহুৰ দিনাখনে আহিছিল আৰু তেখেতে ঘোষণা কৰিছিল যে ইয়াতে পাট্টা দিয়া হ'ব। আৰু সেই পাট্টাৰ মৰ্মে তেতিয়াৰ পৰা এই বিভিন্ন তেওঁলোকৰ এই ইতিমধ্যে ছেটেলমেণ্ট পাৰ্টি আৰু ইপিনে এই হেৰিৰ পৰা মানে মণ্ডল পাৰ্টি এতিয়া ছাৰ্ভে কৰি আছে। আৰু ইতিমধ্যে পাট্টাৰ এপ্লাইও চলিছে। পাট্টা প্ৰায় এপ্লাই সমাপ্ত হৈছে, এতিয়া মণ্ডল ছাৰ্ভে চলি আছে। আৰু আমি জানিব পৰা মতে দুৰ্গা পূজাৰ আগে আগে পাট্টা বিতৰণ কৰিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আজাৰা চাৰ্কুল অফিচাৰ তেখেতো আহিছে, আৰু প্ৰায় তেখেতে আহি এই ক্ষেত্ৰত সহযোগ কৰি আছে। আৰু মণ্ডল পাৰ্টিটো ইতিমধ্যে আহি আছে, 26 তাৰিখৰ পৰা তেওঁলোক আহি আছে, আৰু এই প্ৰচেছবিলাক চলি আছে বৰ্তমান। কিমান কৃষক আছে ইয়াতে? প্ৰায় কৃষক 500ৰ অধিক, আৰু মানে পাট্টা মোটামুটি 1200-1300 মান পাট্টা হ'ব পাৰে। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ কৃষকৰ কাৰণে বিদ্যুতৰ ক্ষেত্ৰতো তেওঁ যোগাযোগ কৰি আছে, আৰু ইতিমধ্যে বিদ্যুতৰ কাৰ্যকৰী চলি আছে বৰ্তমান। আশা কৰিছোঁ 2 মাহৰ ভিতৰত বিদ্যুৎ সহায় হ'ব বুলি আশা কৰিছোঁ। ইতিমধ্যে টাৱাৰৰ কাম সম্পূৰ্ণ হৈছে। ছাৰকে এই চেগতে ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ, আমাক খেতিয়কখিনিক যথেষ্ট সহায় কৰাৰ বাবে। আৰু আমাৰ মহৰ ক্ষেত্ৰত অলপ যদি ছাৰে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰে, নথৈ আনন্দিত হ'লোঁ হয় আমি। নমস্কাৰ। আমাৰ এই চাপৰিখন আচলতে কিমান শ বছৰ আমিতো নাজানো, আমাৰ দেউতাহঁতেও জনা নাছিল। গতিকে আতি পূৰ্বৰ পৰা খেতি বাতি কৰি আহিছিল কৃষকসকলে, আৰু ইয়াৰ ওপৰত জীৱিকা নিৰ্বাহ, বহু পৰিয়ালৰ জীৱিকা নিৰ্বাহ হৈ আছে। কিন্তু এই ক্ষেত্ৰত কোনো চৰকাৰে চিন্তা চৰ্চা নাছিলে যে ইয়াতে ৰাণী চাপৰি বা এইখন চাপৰিত যে মানুহৰ এই দখলদাৰ মাটিবিলাকক পাট্টা দিয়াৰ কাৰণে। কিন্তু হঠাৎ এইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে ইয়াতে মাঘ বিহুৰ দিনাখনে আহিছিল, আৰু তেখেতে ঘোষণা কৰিছিল যে ইয়াতে পাট্টা দিয়া হ'ব। আৰু সেই পাট্টাৰ মৰ্মে তেতিয়াৰ পৰা এই বিভিন্ন তেওঁলোকৰ এই ইতিমধ্যে ছেটেলমেণ্ট পাৰ্টি আৰু ইপিনে এই হেৰিৰ পৰা মানে মণ্ডল পাৰ্টি এতিয়া ছাৰ্ভে কৰি আছে। আৰু ইতিমধ্যে পাট্টাৰ এপ্লাইও চলিছে। পাট্টা প্ৰায় এপ্লাই সমাপ্ত হৈছে, এতিয়া মণ্ডল ছাৰ্ভে চলি আছে। আৰু আমি জানিব পৰা মতে দুৰ্গা পূজাৰ আগে আগে পাট্টা বিতৰণ কৰিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আজাৰা চাৰ্কুল অফিচাৰ তেখেতো আহিছে, আৰু প্ৰায় তেখেতে আহি এই ক্ষেত্ৰত সহযোগ কৰি আছে। আৰু মণ্ডল পাৰ্টিটো ইতিমধ্যে আহি আছে, 26 তাৰিখৰ পৰা তেওঁলোক আহি আছে, আৰু এই প্ৰচেছবিলাক চলি আছে বৰ্তমান। কিমান কৃষক আছে ইয়াতে? প্ৰায় কৃষক 500ৰ অধিক, আৰু মানে পাট্টা মোটামুটি 1200-1300 মান পাট্টা হ'ব পাৰে। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ কৃষকৰ কাৰণে বিদ্যুতৰ ক্ষেত্ৰতো তেওঁ যোগাযোগ কৰি আছে, আৰু ইতিমধ্যে বিদ্যুতৰ কাৰ্যকৰী চলি আছে বৰ্তমান। আশা কৰিছোঁ 2 মাহৰ ভিতৰত বিদ্যুৎ সহায় হ'ব বুলি আশা কৰিছোঁ। ইতিমধ্যে টাৱাৰৰ কাম সম্পূৰ্ণ হৈছে। ছাৰকে এই চেগতে ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ, আমাক খেতিয়কখিনিক যথেষ্ট সহায় কৰাৰ বাবে। আৰু আমাৰ মহৰ ক্ষেত্ৰত অলপ যদি ছাৰে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰে, নথৈ আনন্দিত হ'লোঁ হয় আমি। নমস্কাৰ। আমাৰ এই চাপৰিখন আচলতে কিমান শ বছৰ আমিতো নাজানো, আমাৰ দেউতাহঁতেও জনা নাছিল। গতিকে আতি পূৰ্বৰ পৰা খেতি বাতি কৰি আহিছিল কৃষকসকলে, আৰু ইয়াৰ ওপৰত জীৱিকা নিৰ্বাহ, বহু পৰিয়ালৰ জীৱিকা নিৰ্বাহ হৈ আছে। কিন্তু
এই ক্ষেত্ৰত কোনো চৰকাৰে চিন্তা চৰ্চা নাছিলে যে ইয়াতে ৰাণী চাপৰি বা এইখন চাপৰিত যে মানুহৰ এই দখলদাৰ মাটিবিলাকক পাত্তা দিয়াৰ কাৰণে, কিন্তু হঠাৎ এইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে ইয়াতে মাঘ বিহুৰ দিনাখনে আহিছিল আৰু তেখেতে ঘোষণা কৰিছিল যে ইয়াতে পাত্তা দিয়া হ'ব। আৰু সেই পাত্তাৰ মৰ্মে তেতিয়াৰ পৰা এই বিভিন্ন তেওঁলোকৰ এই ইতিমধ্যে ছেটেলমেণ্ট পাৰ্টি আৰু ইপিনে এই হেৰিৰ পৰা মানে মণ্ডল পাৰ্টি এতিয়া ছাৰ্ভে কৰি আছে। আৰু ইতিমধ্যে পাত্তাৰ এপ্লাইও চলিছে, পাত্তা প্ৰায় এপ্লাই সমাপ্ত হৈছে, এতিয়া মণ্ডল ছাৰ্ভে চলি আছে। আৰু আমি জানিব পৰা মতে দুৰ্গা পূজাৰ আগে আগে পাত্তা বিতৰণ কৰিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আজাৰা চাৰ্কুল অফিচাৰ তেখেতো আহিছে আৰু প্ৰায় তেখেতে আহি এই ক্ষেত্ৰত সহযোগ কৰি আছে। আৰু মণ্ডল পাৰ্টিটো ইতিমধ্যে আহি আছে, 26 তাৰিখৰ পৰা তেওঁলোক আহি আছে আৰু এই প্ৰচেছবিলাক চলি আছে বৰ্তমান। কিমান কৃষক আছে ইয়াতে? প্ৰায় কৃষক 500ৰ অধিক আৰু মানে পাত্তা মোটামুটি 12-13মান পাত্তা হ'ব পাৰে। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ কৃষকৰ কাৰণে বিদ্যুতৰ ক্ষেত্ৰতো তেওঁ যোগাযোগ কৰি আছে আৰু ইতিমধ্যে বিদ্যুতৰ কাৰ্যকৰী চলি আছে বৰ্তমান। আশা কৰিছোঁ 2 মাহৰ ভিতৰত বিদ্যুৎ সহায় হ'ব বুলি আশা কৰিছোঁ। ইতিমধ্যে টাৱাৰৰ কাম সম্পূৰ্ণ হৈছে। ছাৰকে এই চেগতে ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ, আমাক খেতিয়কখিনিক যথেষ্ট সহায় কৰাৰ বাবে। আৰু আমাৰ মহৰ ক্ষেত্ৰত অলপ যদি ছাৰে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰে নথৈ আনন্দিত হ'লোঁ হয় আমি। নমস্কাৰ। আমাৰ এই চাপৰিখন আচলতে কিমানশ বছৰ আমিতো নাজানো, আমাৰ দেউতাহঁতেও জনা নাছিল। গতিকে আতি পূৰ্বৰ পৰা খেতি বাতি কৰি আহিছিল কৃষকসকলে আৰু ইয়াৰ ওপৰত জীৱিকা নিৰ্বাহ, বহু পৰিয়ালৰ জীৱিকা নিৰ্বাহ হৈ আছে। কিন্তু এই ক্ষেত্ৰত কোনো চৰকাৰে চিন্তা চৰ্চা নাছিলে যে ইয়াতে ৰাণী চাপৰি বা এইখন চাপৰিত যে মানুহৰ এই দখলদাৰ মাটিবিলাকক পাত্তা দিয়াৰ কাৰণে, কিন্তু হঠাৎ এইখন চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতে ইয়াতে মাঘ বিহুৰ দিনাখনে আহিছিল আৰু তেখেতে ঘোষণা কৰিছিল যে ইয়াতে পাত্তা দিয়া হ'ব। আৰু সেই পাত্তাৰ মৰ্মে তেতিয়াৰ পৰা এই বিভিন্ন তেওঁলোকৰ এই ইতিমধ্যে ছেটেলমেণ্ট পাৰ্টি আৰু ইপিনে এই হেৰিৰ পৰা মানে মণ্ডল পাৰ্টি এতিয়া ছাৰ্ভে কৰি আছে। আৰু ইতিমধ্যে পাত্তাৰ এপ্লাইও চলিছে, পাত্তা প্ৰায় এপ্লাই সমাপ্ত হৈছে, এতিয়া মণ্ডল ছাৰ্ভে চলি আছে। আৰু আমি জানিব পৰা মতে দুৰ্গা পূজাৰ আগে আগে পাত্তা বিতৰণ কৰিব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আজাৰা চাৰ্কুল অফিচাৰ তেখেতো আহিছে আৰু প্ৰায় তেখেতে আহি এই ক্ষেত্ৰত সহযোগ কৰি আছে। আৰু মণ্ডল পাৰ্টিটো ইতিমধ্যে আহি আছে, 26 তাৰিখৰ পৰা তেওঁলোক আহি আছে আৰু এই প্ৰচেছবিলাক চলি আছে বৰ্তমান। কিমান কৃষক আছে ইয়াতে? প্ৰায় কৃষক 500ৰ অধিক আৰু মানে পাত্তা মোটামুটি 12-13মান পাত্তা হ'ব পাৰে। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ কৃষকৰ কাৰণে বিদ্যুতৰ ক্ষেত্ৰতো তেওঁ যোগাযোগ কৰি আছে আৰু ইতিমধ্যে বিদ্যুতৰ কাৰ্যকৰী চলি আছে বৰ্তমান। আশা কৰিছোঁ 2 মাহৰ ভিতৰত বিদ্যুৎ সহায় হ'ব বুলি আশা কৰিছোঁ। ইতিমধ্যে টাৱাৰৰ কাম সম্পূৰ্ণ হৈছে। ছাৰকে এই চেগতে ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ, আমাক খেতিয়কখিনিক যথেষ্ট সহায় কৰাৰ বাবে। আৰু আমাৰ মহৰ ক্ষেত্ৰত অলপ যদি ছাৰে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰে নথৈ আনন্দিত হ'লোঁ হয় আমি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।